স্বাগতম জানাই ষ্টুডিঅ'ত মই আকাশমিতা। এই মুহূৰ্তত লৈছো এক গুৰুত্বপূৰ্ণ খবৰ। নগাঁও আৰক্ষীৰ জালত স্বয়ম্ভু সাংবাদিক। আৰক্ষীৰ জালত ভুৱা সাংবাদিক জলিল আকন্দ। দীৰ্ঘদিনৰ পৰা নগাঁৱত বিভিন্নজনক ব্লেকমেইলিংৰ অভিযোগ। শ্বহিদুল ইছলাম নামৰ ঠিকাদাৰক কৰিছিল ব্লেকমেইলিং। আব্দুল জলিল আকন্দৰ বিৰুদ্ধে পূৰ্বেও আছে বহু অভিযোগ। স্বয়ম্ভু সাংবাদিক জলিল আকন্দক জেললৈ প্ৰেৰণ নগাঁও আৰক্ষীৰ। 50,000 টকা দাবী কৰিছিল ভুৱা সাংবাদিক জলিল আকন্দে। এই সন্দৰ্ভত জনাই যাম বিতং তথ্য। নগাঁও আৰক্ষীৰ জালত স্বয়ম্ভু সাংবাদিক। আৰক্ষীৰ জালত ভুৱা সাংবাদিক জলিল আকন্দ। দীৰ্ঘদিনৰ পৰা নগাঁৱত বিভিন্নজনক ব্লেকমেইলিংৰ অভিযোগ। শ্বহিদুল ইছলাম নামৰ ঠিকাদাৰক কৰিছিল ব্লেকমেইলিং। আব্দুল জলিল আকন্দৰ বিৰুদ্ধে পূৰ্বেও আছে বহু অভিযোগ। স্বয়ম্ভু সাংবাদিক জলিল আকন্দক জেললৈ প্ৰেৰণ নগাঁও আৰক্ষীৰ। 50,000 টকা দাবী কৰিছিল ভুৱা সাংবাদিক জলিল আকন্দে। আৰু আমি জনাই গৈছো যিহেতু ৱেব পৰ্টেলৰ নামত আচলতে একাংশ নামি পৰিছে ধন দাবীত নামি পৰিছে একাংশ ভুৱা সাংবাদিক। নগাঁও আৰক্ষীৰ জালত স্বয়ম্ভু সাংবাদিক, আৰক্ষীৰ জালত পৰিছে ভুৱা সাংবাদিক জলিল আকন্দ। দীৰ্ঘদিনৰ পৰা নগাঁৱত বিভিন্নজনক ব্লেকমেইলিংৰ অভিযোগ উত্থাপন হৈছে আৰু শ্বহিদুল ইছলাম নামৰ ঠিকাদাৰক ব্লেকমেইলিং কৰিছিল। 50,000 টকা দাবী কৰিছিল ভুৱা সাংবাদিক জলিল আকন্দে আৰু তাৰ পাছতে স্বয়ম্ভু সাংবাদিক জলিল আকন্দক জেললৈ প্ৰেৰণ কৰিছে নগাঁও আৰক্ষীয়ে। আৰু এক কথাত ক'বলৈ গ'লে সাংবাদিকৰ নামত কৰিছে যেন দালালি। নগাঁও আৰক্ষীৰ জালত পৰিছে স্বয়ম্ভু সম্পাদক জলিল আকন্দ। এটা ৱেব পৰ্টেলৰ সম্পাদক ৰূপে নিজকে পৰিচয় দিছিল জলিল আকন্দে। শ্বহিদুল ইছলাম নামৰ এগৰাকী ঠিকাদাৰক ব্লেকমেইলিং কৰিছিল, 50,000 টকা দাবী কৰিছিল আৰু দীৰ্ঘদিনে আচলতে নগাঁৱত সন্ত্ৰাস চলাইছিল জলিল আকন্দে। আৰু আব্দুল জলিল আকন্দৰ বিৰুদ্ধে পূৰ্বতেও কেইবাটাও অভিযোগ উত্থাপন হৈছিল। আৰু সাংবাদিক ৰূপী যি দালাল জলিল আকন্দ, এই জলিল আকন্দক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে নগাঁও আৰক্ষীয়ে। আৰু দালাল জলিলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ 120B 387 507 ধাৰা 384 24 নম্বৰত ৰুজু হৈছে গোচৰ। আৰু এই গোচৰৰ ভিত্তিতে আচলতে দালাল আব্দুল জলিল আকন্দক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। দালাল জলিল আকন্দে 50,000 টকা দাবী কৰিছিল, 50,000 টকা বিচাৰি ব্লেকমেইলিং কৰিছিল বুলি মন্তব্য কৰিছে নগাঁও অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াই। আৰু পুনৰবাৰ জনাইছো যিহেতু বৰ্তমান ৱেব পৰ্টেলৰ নামত আচলতে ধন দাবীত নামি পৰিছে একাংশ ভুৱা সাংবাদিক। নগাঁও আৰক্ষীৰ জালত বৰ্তমান পৰিছে ভুৱা সাংবাদিক জলিল আকন্দ। জলিল আকন্দে আচলতে দীৰ্ঘদিনৰ পৰা নগাঁৱত বিভিন্নজনক ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপন হৈছে। শ্বহিদুল ইছলাম নামৰ ঠিকাদাৰক ব্লেকমেইলিং কৰিছিল, 50,000 টকা দাবী কৰিছিল ভুৱা সাংবাদিক জলিল আকন্দে। আব্দুল জলিল আকন্দৰ বিৰুদ্ধে আচলতে পূৰ্বেও বহুকেইটা অভিযোগ উত্থাপন হৈছিল আৰু এই স্বয়ম্ভু সাংবাদিক জলিল আকন্দক প্ৰেৰণ কৰিছে বৰ্তমান জেললৈ প্ৰেৰণ কৰিছে নগাঁও আৰক্ষীয়ে। এক প্ৰকাৰত ক'বলৈ গ'লে ৱেব পৰ্টেলৰ নামত ধন দাবীত নামিছে একাংশ ভুৱা সাংবাদিকে। আৰু পুনৰ নগাঁও যিহেতু স্বয়ম্ভু সাংবাদিক জালত পৰিছে, আৰক্ষীৰ জালত পৰিছে ভুৱা সাংবাদিক জলিল আকন্দ। এই জলিল আকন্দে আচলতে পূৰ্বতেও বহুকেইটা অভিযোগ উত্থাপন হৈছিল জলিল আকন্দৰ বিৰুদ্ধে। আৰু এই জলিল আকন্দে দীৰ্ঘদিনৰ পৰা যিহেতু নগাঁৱত সন্ত্ৰাস চলাই আছিল, নগাঁৱত বিভিন্নজনক ব্লেকমেইলিং কৰিছিল আৰু শ্বহিদুল ইছলাম নামৰ এগৰাকী ঠিকাদাৰক 50,000 টকা দাবী কৰি আচলতে ব্লেকমেইলিং কৰিছিল। আৰু এই ক্ষেত্ৰত এতিয়া স্বয়ম্ভু সাংবাদিক জলিল আকন্দক নগাঁও আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছে। সাংবাদিকক আপোনালোকে এৰেষ্ট কৰিছে, কিহৰ কাৰণে এৰেষ্ট কৰা হৈছে? হয়, এইটো সংকাতত এজন ঠিকাদাৰে এটা এক্সটৰ্চনৰ কমপ্লেইন এটা দিছে, সেইকাৰণে তেওঁক প্ৰয়াস কৰা হৈছে। কি নাম যাক এৰেষ্ট কৰিছে আপুনি? আব্দুল জলিল আকন্দ। তেখেতে কোন ঠিকাদাৰগৰাকীৰ নাম কি? যোনে হেৰি দিছে, কেছ দিছে, তেওঁ শ্বহিদুল। কিমান টকা ধন দাবী কৰিছিল? 50,000 টকা ধন দাবী কৰিছিলে। কিহৰ কাৰণে ধনটো দাবী কৰিছে? কিবা PWD কণ্টেক্ট এটা কৰিছিলে আৰু সেই কণ্টেক্টটোত মানে বেমেজালি হৈছে বুলি, গতিকে বেমেজালিটো যদি তেওঁৰ যোনটো প্ৰাইভেট এটা চেনেল আছে তাত সম্প্ৰচাৰ কৰিব, গতিকে সম্প্ৰচাৰ নকৰাৰ বাবদ তেওঁৰ পৰা পইচা দিছে। তেওঁৰ ওপৰত লিগেল একশ্যন লোৱা হৈছে? নিশ্চয় হৈছে। 50,000। এতিয়া তেওঁক ফৰৱাৰ্ড কৰা হ'ব? হয়। সাংবাদিকক আপোনালোকে এৰেষ্ট কৰিছে, কিহৰ কাৰণে এৰেষ্ট কৰা হৈছে? হয়, এইটো সংকাতত এজন ঠিকাদাৰে এটা এক্সটৰ্চনৰ কমপ্লেইন এটা দিছে, সেইকাৰণে তেওঁক প্ৰয়াস কৰা হৈছে। কি নাম যাক এৰেষ্ট কৰিছে আপুনি? আব্দুল জলিল আকন্দ। তেখেতে কোন ঠিকাদাৰগৰাকীৰ নাম কি? যোনে হেৰি দিছে, কেছ দিছে, তেওঁ শ্বহিদুল। কিমান টকা ধন দাবী কৰিছিল? 50,000 টকা ধন দাবী কৰিছিলে। কিহৰ কাৰণে ধনটো দাবী কৰিছে? কিবা PWD কণ্টেক্ট এটা কৰিছিলে আৰু সেই কণ্টেক্টটোত মানে বেমেজালি হৈছে বুলি, গতিকে বেমেজালিটো যদি তেওঁৰ যোনটো প্ৰাইভেট এটা চেনেল আছে তাত
সম্প্ৰচাৰ কৰিব, গতিকে সম্প্ৰচাৰ নকৰাৰ বাবদ তেওঁৰ পৰা পইচা দিছে। এতিয়াৰ ওপৰত লিগেল একশ্যন লোৱা হৈছে নিশ্চয় হৈছে। কিমান টকা বিচাৰিছিলে? 50,000। এতিয়া তেওঁক ফৰৱাৰ্ড কৰা হ'ব। হয়। সাংবাদিকক আপোনালোকে এৰেষ্ট কৰিছে, কিহৰ কাৰণে এৰেষ্ট কৰা হৈছে? হয়, এইটো সংক্ৰান্তত এজন ঠিকাদাৰে এটা এক্সটৰ্চনৰ কমপ্লেইন এটা দিছে, সেইকাৰণে তেওঁক প্ৰয়াস কৰা হৈছে। কি নাম যাক এৰেষ্ট কৰিছে আপুনি? আব্দুল জলিল আকন্দ। তেখেতে কোন ঠিকাদাৰগৰাকীৰ নাম কি? যোনে হেৰি দিছে, কেছ দিছে, তেওঁ শহীদুল। কিমান টকা ধন দাবী কৰিছিল? প্ৰায় 50,000 টকা ধন দাবী কৰিছিলে। কিহৰ কাৰণে ধনটো দাবী কৰিছে? তেখেতে কিবা PWD কণ্টেক্ট এটা কৰিছিলে আৰু সেই কণ্টেক্টটোত মানে বেমেজালি হৈছে বুলি, গতিকে বেমেজালিটো যদি তেওঁৰ যোনটো প্ৰাইভেট এটা চেনেল আছে তাত সম্প্ৰচাৰ কৰিব, গতিকে সম্প্ৰচাৰ নকৰাৰ বাবদ তেওঁৰ পৰা পইচা দিছে। এতিয়াৰ ওপৰত লিগেল একশ্যন লোৱা হৈছে। নিশ্চয় হৈছে। কিমান টকা বিচাৰিছিলে? 50,000। এতিয়া তেওঁক ফৰৱাৰ্ড কৰা হ'ব। হয়। সাংবাদিকক আপোনালোকে এৰেষ্ট কৰিছে, কিহৰ কাৰণে এৰেষ্ট কৰা হৈছে? হয়, এইটো সংক্ৰান্তত এজন ঠিকাদাৰে এটা এক্সটৰ্চনৰ কমপ্লেইন এটা দিছে, সেইকাৰণে তেওঁক প্ৰয়াস কৰা হৈছে। কি নাম যাক এৰেষ্ট কৰিছে আপুনি? আব্দুল জলিল আকন্দ। তেখেতে কোন ঠিকাদাৰগৰাকীৰ নাম কি? যোনে হেৰি দিছে, কেছ দিছে, তেওঁ শহীদুল। কিমান টকা ধন দাবী কৰিছিল? প্ৰায় 50,000 টকা ধন দাবী কৰিছিলে। কিহৰ কাৰণে ধনটো দাবী কৰিছে? তেখেতে কিবা PWD কণ্টেক্ট এটা কৰিছিলে আৰু সেই কণ্টেক্টটোত মানে বেমেজালি হৈছে বুলি, গতিকে বেমেজালিটো যদি তেওঁৰ যোনটো প্ৰাইভেট এটা চেনেল আছে তাত সম্প্ৰচাৰ কৰিব, গতিকে সম্প্ৰচাৰ নকৰাৰ বাবদ তেওঁৰ পৰা পইচা দিছে। এতিয়াৰ ওপৰত লিগেল একশ্যন লোৱা হৈছে। নিশ্চয় হৈছে। কিমান টকা বিচাৰিছিলে? 50,000। এতিয়া তেওঁক ফৰৱাৰ্ড কৰা হ'ব। হয়। সাংবাদিকক আপোনালোকে এৰেষ্ট কৰিছে, কিহৰ কাৰণে এৰেষ্ট কৰা হৈছে? হয়, এইটো সংক্ৰান্তত এজন ঠিকাদাৰে এটা এক্সটৰ্চনৰ কমপ্লেইন এটা দিছে, সেইকাৰণে তেওঁক প্ৰয়াস কৰা হৈছে। কি নাম যাক এৰেষ্ট কৰিছে আপুনি? আব্দুল জলিল আকন্দ। তেখেতে কোন ঠিকাদাৰগৰাকীৰ নাম কি? যোনে হেৰি দিছে, কেছ দিছে, তেওঁ শহীদুল। কিমান টকা ধন দাবী কৰিছিল? প্ৰায় 50,000 টকা ধন দাবী কৰিছিলে।